থাকিম মৰি থাকিম আমাৰ গোটেইবিলাক থাকিব আৰু আমি আমাৰ তিহাকৰ এখন ডাঙৰ প্ৰতিযোগিতা এখন হ'ব নেকি অনুষ্ঠানটোৰ উদ্যোগীয় উদ্যোক্তা মণ্ডলী সকলোকে আমাৰ পৰম শ্ৰদ্ধাৰ নিবেদন কৰিছোঁ। ভাষা ইতিমধ্যে কাতি বিহু পাৰ হৈ গ'ল। আমি 7টা দিনত তেওঁলোকে প্ৰথম মুখাটো গাইছে হাঁচতি হৈছোঁ, বিশ্বতী হৈছোঁ, বুধে বৃহস্পতি মঙলে উৰুকা হুঁচৰি গৈ আছোঁ কৰিব বা বিহু গৈ আছোঁ কৰিব। এতিয়া মৰাণ সম্প্ৰদায়সকলৰ তিথি চলি আছে, গতিকে তেওঁলোকৰ লগত আমাৰ অকণমান মত পাৰ্থক্য হোৱাৰ কাৰণে আমাৰ লগত তেওঁলোকৰ লগত বিহুটো বেলেগ ধৰণে পালন কৰে। আমাৰ ইতিমধ্যে সাত বিহুৰ জবনিকা কৰিম। মই প্ৰিয়কৰ আমাৰ ৰংটো হেঁতে মোক খুব শ্ৰদ্ধাৰে মাতে, কিন্তু মই আহিব নোৱাৰোঁ। আমি জ্যোৎস্নাহে লাগি থাকে, মই ভাবোঁ তাহাঁতি চলাই যাব হৈ যাব, কিন্তু মই আহিব পৰা নাই। মই এই বুলি মই মন ল'বলৈ কৈছোঁ, আমাৰ প্ৰিয়ক আৰু জগোৱা অঞ্চলত ডাঙৰকৈ বিহু এখন নহয়। বিহুখন হয় ৰাতি ফাংচন এটা পাতে, থৈ দিবলগীয়া অৱস্থা নিচিনা হয়, সৃষ্টি প্ৰতিযোগিতা এটা পাতে, তেনেকুৱাকে শেষ হৈছে। গতিকে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ, আমিও সহযোগ কৰি দিম। অহাবাৰলৈ যাতে প্ৰিয়কত এখন ডাঙৰ বিহু হয় আৰু সেইখন বিহু যাতে প্ৰথমতেই হয় আৰু আমাৰ যে ল'ৰা ছোৱালীবোৰ কৰ্মশালালৈ আহিব, এই কৰ্মশালাৰ মাক দেউতাকে পইচা দিব লাগিব, চবৰ পৰা পইচা তুলি বিহু কৰিব আৰু এই ল'ৰা ছোৱালীবোৰ বিহুৱতী নাচিব লাগিব, সৰু বিহুৱতী কহা নাচিব লাগিব, বৰ বিহুৱতী প্ৰতিযোগিতা কৰিব, হুঁচৰি প্ৰতিযোগিতা কৰিব। এই 4টা ইভেণ্ট বেয়া হ'লে ভাল হ'ব আৰু পইচাটো ক'ব বুলি এই পইচাটো অভিভাৱকসকলে দিব লাগিব, ডনেশ্যন দিব লাগিব। এতিয়াই কথাটো ক'লোঁ আৰু তেনেকৈ অনুষ্ঠানটো জীয়াই থাকিব। আমি সকলোৱে হাত পাতি ধৰিব লাগিব, তেনেকৈ অনুষ্ঠানটো জীয়াই থাকিব। গতিকে আমি প্ৰতিযোগিতা এটা অহাবাৰৰ পৰা আৰম্ভ কৰিবলৈ মই একদম অনুৰোধ জনাইছোঁ যে শেষলৈকে আমাৰ 10 দিন বা 12 দিন কৰ্মশালা হ'ব আৰু মই প্ৰথমৰ পৰা এতিয়াই কথা দিছোঁ, প্ৰথমৰ পৰা যিমান দিন মই সহায় কৰিম আপোনালোক আহিব। মই আচলতে মোক কওঁতে অলপ দেৰি হয়, বহুত দিনৰ পাছত কয় ঘৰখনে গম পাওঁ, সেইকাৰণে মই আহিব পৰা নাই। গতিকে অহাবাৰলৈ এতিয়াই কৈ দিছোঁ, অন্ততঃ কৰ্মশালাত মই 5-6 দিন উপস্থিত থাকিম আৰু আমি এই বিহুখন শেষত কৰ্মশালা সামৰণি আজি যিটো অনুষ্ঠান সেইদিনা আমি প্ৰতিযোগিতাখন পাতিম আৰু জ্যেষ্ঠ প্ৰিয়কৰ গণ্যমান্য ব্যক্তিসকলে এই প্ৰতিযোগিতাখন আচলতে ক'ব লাগে। প্ৰতিযোগিতাটোত মানুহৰ ইতিহাসটো বহুত বাঢ়ি যায়। আমি কোনো সাংস্কৃতিক শিল্পীক নানো ৰাতিলৈ, গোটেই ৰাতিটো হুঁচৰি চাম, বৰ বিহুৱতী প্ৰতিযোগিতা পাতিম, শিল্পী দিয়া মানুহটো আধা খৰচটো আমাৰ নহয়। যদি আমাক ফাৰ্ষ্ট প্ৰাইজ 40,000 হুঁচৰি বহুত হুঁচৰি যাব, 10টা হুঁচৰি চাবলৈ পাব, নিৰ্দিষ্ট টাইম বান্ধি দিব লাগিব, ইমান সময়ত আহিব লাগিব। বিহুৱে আমাক ইমানখিনি বস্তু দিছে, গীতি সাহিত্যত ইমানটো সম্পদ দিছে। বিহুৱে যিমানখিনি গীতি সাহিত্যত বস্তু দি থৈ গৈছে, অইনে বিয়াৰ নাম বিহু নামে যিবিলাক সম্পদ দি থৈ গৈছে, অইন
অন্য পোৱা নাযায়। ইয়াত সাহিত্য আছে, ইয়াত ভাষাৰ লালিত্য আছে, ইয়াত সম্পূৰ্ণ চন্দ্ৰৰ কথা আছে, ইয়াত একো সৌন্দৰ্যবোধ আছে, ইয়াত একো ইমান এটা নান্দনিক প্ৰমূল্যবোধৰ কথা আছে। গতিকে সেই বিহু জীয়াই থাকিলে অসমীয়া জাতিৰ অস্তিত্ব জীয়াই থাকিব। এইটো কৈ আজি এই অনুষ্ঠানটোৰ কথা মই উদ্যোক্তাসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ, অহাবাৰে অনুষ্ঠানটো যাতে শেষৰ দিনা আমি প্ৰতিযোগিতা পাতোঁ আৰু আমাৰ হেৰিয়ে শুনিছে নহয়, তই থাকিবি মই থাকিম, আমাৰ গোটেইবিলাক থাকিব আৰু আমাৰ ক্ৰীড়াকৰ এখন ডাঙৰ প্ৰতিযোগিতা এখন অহাবাৰে পাতিম আৰু আমি সহযোগ কৰি পইচা পাতি আমি তুলি দিম। গতিকে প্ৰতিযোগিতাখন পাতিমেই। এই কথাখিনি কৈ সকলোকে সেৱা জনাই আজি এই অনুষ্ঠানটো উদ্বোধনী কৰা হয় বুলি ঘোষণা কৰিলোঁ। কৃষ্ণ।